নমস্কাৰ। আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে শিক্ষাৰ্থীৰ মাজত উগুল থুগুল মন আৰু তেওঁলোকে সৰস্বতী পূজা সুন্দৰকৈ পালন কৰিলে আমিও দেখিলোঁ। আমাৰনো কি আৰু আমি দৈনিক অফিচলৈ যাব লাগে আৰু অফিচৰ পৰাই টিভিৰ জৰিয়তে আমি দেখিছোঁ। এই টিভিত দেখুওৱা কথাখিনি চালোঁ আৰু মানুহৰ যি সৰস্বতী পূজাক লৈ ধাৰণা, এইটো অত বছৰৰ পৰা এটা চৰ্চা চলি আছে যে সৰস্বতী পূজাত কি হ'ব লাগে, আচলতে কি হৈ আছে। এইটোক লৈও বহুত বিতৰ্ক হৈ থাকে। এইবিলাকক লৈ মোৰ ক'বলগীয়া নাই বা নকওঁ। কিন্তু এটা কথা ঠিক, আপুনি নিজক যিদৰে যতন লয়, আজি সৰস্বতী পূজা বুলি নিজক যিদৰে সজাই পৰাই ধুনীয়াকৈ ওলাই গৈছে, ঠিক তেনেকৈ জীৱনৰ ক্ষেত্ৰতো নিজক সজাবলৈ, সুন্দৰ কৰিবলৈ অধ্যয়নৰ কোনো গত্যন্তৰ নাই। পঢ়া শুনা কৰিবই লাগিব, জ্ঞান অৰ্জন কৰিবই লাগিব। আপুনি কিদৰে চিন্তা কৰে আৰু কি চিন্তা কৰিব, এইখিনিৰ কাৰণেও পঢ়া শুনা অতিকৈ জৰুৰী। গতিকে পঢ়া শুনাটো কৰিবই লাগিব। আৰু দুটামান কথা সাংবাদিক হিচাপে নিজক স্বীকৃতি চাই, ইলেক্ট্ৰনিক মাধ্যমেই হওক বা আমাৰ প্ৰিণ্ট মিডিয়াই হওক, বিশেষকৈ প্ৰিণ্ট মিডিয়াততো এনেকুৱা সোধা কোনো প্ৰশ্নই নাহে, নুসুধে বা এনেকুৱা ধৰণৰ হয়। ইলেক্ট্ৰনিক মিডিয়াত বহু সময়ত আমি সোধোঁ যে ল'ৰা চাবানে, ছোৱালী চাবানে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সুধি থাকে সৰস্বতী পূজাৰ দিনাখন। আচলতে এইটো মই টাৰ্গেট বুলি নহয়, মই টাৰ্গেট কৰি কথাটো কোৱা নাই। আচলতে এই কথাবিলাক অলপ চিন্তনীয়, বিষয়বিলাক অলপ চিন্তনীয়। এই যে সন্ধিয়া বাতৰিটো চাই থাকোঁতে ল'ৰা ছোৱালী বহি থাকিব, তেওঁলোকে এই তুমি ল'ৰা চাবানে বা ছোৱালী চাবানে, ইনষ্টা আই ডি শ্বেয়াৰ কৰিবানে, মোবাইল নম্বৰ শ্বেয়াৰ কৰিবানে, অহাবাৰ কাৰোবাৰ লগত ল'ৰাৰ লগত আহিছানে, অহাবাৰ বন্ধুৰ লগত আহিবানে বা ল'ৰাৰ লগত আহিবানে, এইবিলাক প্ৰশ্ন কৰি পেলাই কোনো সমাজখনৰ কোনো ধৰণৰ উত্তৰণ নহয়। আৰু এইবিলাক প্ৰশ্ন কৰা কোনো, মই ভাবোঁ কি সামাজিক মাধ্যমত বা এজন সংবাদ মাধ্যমৰ এজন ব্যক্তি হিচাপে মই নিজে উপলব্ধি কৰোঁ যে এই প্ৰশ্নবিলাকৰ কোনো অৰ্থ নাই। আৰু এইটো এটা নিজস্ব এটা ব্যক্তিগত কথাটো সুধি মই ৰাজহুৱাভাৱে সোধাটো মোৰ কাৰণে মই নিজকে জ্ঞানহীন বুলি ভাবিম যদি এই প্ৰশ্নটো মই কৰিবলগীয়া হ'লহেঁতেন। মই কেতিয়াও নকৰোঁ এই প্ৰশ্নটো। মই যদি প্ৰশ্ন কৰিলোঁ হয় যে নতুন শিক্ষানীতি সন্দৰ্ভত তুমি কেনেকুৱা পাইছা, যে তোমাৰ আগৰ পাঠ্যক্ৰম বা পৰীক্ষাৰ যিটো তোমালোকৰ চলি আছে, পৰীক্ষাবিলাকৰ আগৰ যি তোমালোকে আগৰ নতুন শিক্ষানীতি অহাৰ পৰা তোমালোকৰ কিবা অসুবিধা হৈছে নেকি, বা তোমাক কি বিষয়ত পঢ়ি আছা, ভৱিষ্যত পৰিকল্পনা কি। বিভিন্ন মানুহৰ বিভিন্ন পৰিকল্পনা থাকে। এই পৰিকল্পনাবিলাকৰ মাজেৰে মানুহে জ্ঞান লাভ কৰিব পাৰে। আমিতো এতিয়া মেট্ৰিক পাছ কৰা ল'ৰা এজনে কি কৰিব তেওঁ হয়তো নাজানিব পাৰে, কিন্তু কিছুমান বিষয় এনেকুৱা থাকে যে কি পঢ়িব পাৰি। ধৰক এনেই আমিতো চিধা চাধা মানুহবিলাকে যিবিলাক আমি ডাক্তৰ, ইঞ্জিনিয়াৰ, BA, MA এইখিনি বস্তু জানো। আৰু এনেকুৱা আমি এই বস্তুবিলাক জনাৰ উপৰিও বহুতে মানুহৰ মুখত শুনিও বহুত কথা জানে। গতিকে আমি যদি প্ৰতিজন শিক্ষাৰ্থীৰ পৰা যে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি, তুমি কি পঢ়িম বুলি ভাবিছা, তুমি এতিয়া কি বিষয়ত পঢ়ি আছা, সেই বস্তুবিলাক যদি আমি সোধোঁ, ঘৰত টিভি সন্মুখত বহি থকা বহুত ল'ৰা ছোৱালীয়ে বিষয়বিলাকৰ কথা জানিব। তেওঁলোকে কি পঢ়িব লাগিব, তেওঁলোকৰ যদি ইণ্টাৰেষ্ট থকা বিষয় হয়, সেই বিষয়টো সম্পৰ্কেও তেওঁলোকে সেই নামটো শুনি মোবাইলত চাৰ্চ কৰিব। গতিকে অলপ ক'ৰবাত সমাজত কাম অহা প্ৰশ্নবিলাক সুধিলে মানুহৰ লাভ হয়। তুমি কাৰ লগত যাবা, কাৰ লগত ফুৰিবা, কাৰ লগত খাবা, অহাবাৰ বয়ফ্ৰেণ্ড পাবানে, গাৰ্লফ্ৰেণ্ড পাবানে, এই কথাবিলাক আটাইতকৈ তৰল আৰু ফাল্টু। গতিকে এই কথাখিনি কোৱাৰ কাৰণে কোনোবাই বেয়া পাব পাৰে, কিন্তু এইটো বেয়া পাবলগীয়া কথা নহয়। এবাৰ গভীৰভাৱে বিশ্লেষণ কৰাটো অতি জৰুৰী। বাকী আপোনালোকৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত যদি কিবা কৰিছে, সেইটো আমাৰ ক'বলগীয়া নাই। সেইটো ক'লেও কিন্তু সমাজৰ একো লাভ নহয়, অথচ সমাজৰ লোকচানহে হ'ব। কাৰণ টিভি সকলোৱে চাই, গতিকে তাৰ পৰা শিকিব পৰা কিবা এটা প্ৰশ্ন সুধিব পাৰিলে ভাল। গতিকে মোৰ সহকৰ্মীসকলক এইটো অনুৰোধ যে প্ৰশ্ন যেতিয়া কৰিব, অন্ততঃ আপোনাৰ নিজৰ ৱেটটো, যিটো আপোনাৰ চিন্তা, আপোনাৰ জ্ঞান, এই চিন্তা আৰু জ্ঞান সংমিশ্ৰণৰ মাজেৰেহে প্ৰশ্নটো কৰিব। ধন্যবাদ।